নমস্কাৰ আজি আমি কৰ্কট ৰাশিৰ বিষয়ে জানো আহক কৰ্কট ৰাশি হৈছে মূৰ্ধন্য ড আৰু হ আদ্যক্ষৰ কৰ্কট ৰাশিৰ জাতক জাতিকা সাধাৰণতে ক্ষীণ মধ্যমীয়া আৰু কোমল দেহৰ হয় তেওঁলোক সৰল আৰু ভাবুক প্ৰবৃত্তিৰ হয় তেওঁলোক সাধাৰণতে সৰল সহজ আৰু খোলা অন্তৰৰ স্বভাৱৰ হয় কাকো প্ৰতাৰণা বা প্ৰবঞ্চনা কৰাৰ প্ৰবৃত্তি এওঁলোকৰ নাথাকে এওঁলোকে প্ৰবঞ্চক বা কপট ব্যক্তিক বেছভাৱে চিনি পায় যদিও জানি শুনিও তেনে ব্যক্তিৰ কবলত পৰি যায় তথাপিও তেওঁলোকে বিৰোধ বা কাজিয়া নকৰে তেওঁলোকৰ দাম্পত্য জীৱনত কিছু মানসিক অশান্তি থাকিব পাৰে কিয়নো স্বামী স্ত্ৰী উভয়ে শিক্ষিত থাকে বা উভয়ে নিজকে বেছি বুদ্ধিমান বুলি ভাবে পৰস্পৰে নিজৰ ভুল স্বীকাৰ কৰিব নোখোজে সেইবাবে সাংসাৰিক সুখ নষ্ট হৈ যাব খোজে চৌখিন ভালদৰে সাজি কাচি থাকিবলৈ ভাল পায় চিত্ৰকলা বা কবিতাৰ প্ৰতি তেওঁলোকৰ বিশেষভাৱে অনুৰাগ থকা দেখা যায় শুভ বাৰ হৈছে সোমবাৰ আৰু অশুভ বাৰ হৈছে বুধবাৰ অশুভ তিথি হৈছে দ্বিতীয়া সপ্তমী আৰু দ্বাদশী এওঁলোকৰ কাৰণে মিত্ৰ ৰাশি হৈছে বৃশ্চিক আৰু মীন ৰাশি এইবাৰ আহিছোঁ তিনিজনৰ প্ৰশ্ন উত্তৰ দিবলৈ উৎপল নামৰ ল'ৰাজনে তেওঁৰ কেৰিয়াৰৰ বিষয়ে ক'বলৈ কৈছে কিন্তু উৎপল মোক উপাধিটোও লাগিব তেতিয়াহে মই সম্পূৰ্ণকৈ ক'ব পাৰিম কাৰণ নিউমাৰিকেল নাম্বাৰটো গোটেইখিনি মিলাই পেলাইহে হ'ব দেৱেন চন্দ্ৰনাথ তেখেতে ইতিমধ্যে হোৱাটছএপত হাত এখন পঠিয়াইছে ইতিমধ্যে মই কৈছোঁ তেখেতৰ অলপ বেয়া গ্ৰহ চলিও আছে তাৰ বাবে প্ৰতিকাৰ মই দি দিম মোক ফোন কৰি ল'ব পিকুমণি দেৱী তেখেতৰ চাকৰি হ'বনে নাই প্ৰশ্ন কৰিছে তেখেতৰো নিউমাৰিকেল নাম্বাৰটো নাম্বাৰ 8 অৰ্থাৎ শনিৰ নাম্বাৰ মই ইতিমধ্যে কৈ আহিছোঁ শনি বুলি ক'লেই আমি ভয় খাব নালাগে শনি হৈছে ন্যায়ৰ দেৱতা আৰু শনি যেতিয়া ভাল হয় ৰাজকীয় দিশ প্ৰদান কৰে গতিকে চাকৰি নোহোৱাৰ কোনো কথাই থাকিব নোৱাৰে নিশ্চয় হ'ব আজিলৈ আহিছোঁ ধন্যবাদ